হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা ঔডুবি পঞ্চায়তৰ অন্তৰ্গত বোৱালিমাৰী গাঁৱত আৰু এখন বোৱালিমাৰী গাঁৱৰ খেতি পথাৰত মই উপস্থিত আছোঁ। ইয়াত বহুত কৃষক আছে আৰু যেহেতু নিৰ্বাচনৰ বতৰ দেশত ইতিমধ্যে যে 2024 চনৰ যি লোকসভা নিৰ্বাচন চলিছে আৰু ৰাজ্যত যেহেতু তৃতীয় পৰ্যায়ত 3টা পৰ্যায়ত নিৰ্বাচন হ'ব এইবেলি ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মেত অনুষ্ঠিত হ'ব আৰু মই উপস্থিত আছোঁ সেই বোৱালিমাৰী গাঁওখনত আৰু খেতিয়কসকলৰ লগত তেওঁলোকৰ মত বিনিময় কৰিম। কি ক'ব দাদা আপোনালোকৰ যেহেতু লোকসভা নিৰ্বাচনৰ ইতিমধ্যে দ্বিতীয় পৰ্যায় শেষ হৈছে, তৃতীয় পৰ্যায় 7 মেত অনুষ্ঠিত হ'ব, কেনেকুৱা আপোনালোকৰ ইয়াত নিৰ্বাচনী বঁটা চলিছে? নিৰ্বাচনী বঁটা চলিছে, কিন্তু আগৰ পৰা আমাৰ ইয়াত নদী খহনীয়া হৈ আছে, কিন্তু কোনো চৰকাৰে সহায় নকৰে। আমি আজি অলপ নিজে হাতে কাম কৰিলোঁ আৰু আমাৰ খেতি বাতি ঘৰ ভেটি এইবিলাক বহুতো ভাঙি গৈছে আৰু এই যে খেতি কৰোঁ যে আমি এই খেতিতো কোনো সহায় নাপাওঁ। আমি চৰকাৰী কিবা যে সহায় পাম সেইবিলাক আমি নাপাওঁ। তো এইবাৰ আমি আশা কৰোঁ যিয়ে আমাক সহায় কৰিব, এই নদী ৰোধ কৰাৰ কাৰণে যি সহায় কৰিব বা আমাৰ এই খেতি বাতি কৰাতে যি সহায় কৰিব তাকো আমি সহায় কৰিব চাওঁ। আন এজন লোক আছে, তেওঁৰ পৰা জানিম যিটো এইবেলি যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ ফলত প্ৰতিটো যিটো আপোনাৰ ঔডুবি পঞ্চায়তৰ দুটা ভাগত বিভক্তি হৈছে, বৰপেটা লোকসভা সমষ্টি আৰু আনপিনে কিন্তু ধুবুৰী লোকসভা সমষ্টি। আপোনালোকে কেনেকুৱা, যিহেতু নিৰ্বাচন বতৰ ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন শেষ হৈছে, তৃতীয় পৰ্যায়ৰ 7 মেত অনুষ্ঠিত হ'ব, কেনেকুৱা মনৰ ভাৱ আপোনালোকৰ এইবেলি, কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ, আমিতো আগে পাছে বহুত ভোট দি আহিলোঁ, কোনো প্ৰাৰ্থী আমাৰ পিছত আৰু ইলেকশ্যনৰ পিছত আৰু কোনো খবৰ নলয়। এইবাৰ আমি এইটো আশা ৰাখিছোঁ যাতে যিজনে আমাক সহায় কৰিব আমি তেওঁক সহায় কৰিম। আপোনালোকৰ সমস্যা কেনেধৰণৰ আপোনালোকৰ গাঁৱত, যিহেতু আপোনালোকে খেতি বাতি কৰে, সেই ক্ষেত্ৰত? খেতি বাতিৰ ক্ষেত্ৰত আমাকতো চৰকাৰে কোনো সহায় নকৰে। ইফালে আমাৰ গৰাখহনীয়া যিটো চম্পাৱতী নৈ খেতি বাতি ভেটি মাটি ভাঙি লৈ আছে, সেইখিনিও আমাক সহায় নকৰে। খেতি মাটি ভাঙি গ'লে আমি ক'ত খেতি কৰি খাম? জানিব পাৰিছোঁ আপোনালোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আপোনালোকে নদী বান্ধিছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি আপোনালোকে চাই যাওক, এইটো আমি কাম কৰি আছোঁ, এতিয়ালৈকে আমি হাতে কামে কাম কৰি আছোঁ। এইবেলি আপোনালোকৰ কোন সমষ্টি কৰিছে? এইবেলি আমি শুনামতে ধুবুৰী লোকসভা সমষ্টিত কৰিছোঁ। ধুবুৰী লোকসভা সমষ্টিৰ 3জন প্ৰাৰ্থী আছে, অগবৰ প্ৰাৰ্থী আছে জাভেদ ইছলাম, আৰু কংগ্ৰেছৰ পৰা আছে ৰকিবুল হুছেইন আৰু ADF-ৰ বদৰুদ্দিন আজমল। এইবেলি আপোনালোকে কাক প্ৰাৰ্থী বিচাৰে? প্ৰাৰ্থী আমি এতিয়ালৈকে কোনো প্ৰাৰ্থীক চিলেকশ্যন কৰা নাই। আমি এইটোৱে আশা কৰি আছোঁ যে যিজনে আমাক সহায় কৰিব আমি তেওঁক সহায় কৰিম। কোনো প্ৰাৰ্থী এতিয়ালৈকে আমি চিলেকশ্যন কৰা নাই। আপোনালোকৰ ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল কোনোবা নেতা? এতিয়ালৈকে অহা নাই। আজি মাইকিং কৰি গৈছে, কিবা মিটিং বদৰুদ্দিনে কোনে আহিব, মিটিং হ'ব বুলি শুনা পাইছোঁ। আপুনি কি কয়, যিহেতু লোকসভা নিৰ্বাচন সমাগত, কাক ভোট দিব এইবেলি? আমাক যি সহায় কৰিব তাক ভোট দিম আমি। কেনেকুৱা সমস্যা আপোনালোকৰ গাঁৱত? আমাৰ নদী ভাঙি আছে আৰু খেতি বাতি চব মানে যি কৰোঁ মানে চৰকাৰৰ পৰা যিখিনি দিয়ে আমাৰ এতিয়া নাপাওঁ আৰু বেলেগ ঠাই শুনা পাওঁ মানে বস্তু দিছে, আমাৰ ফালে নাই। পূৰ্বতে লোকসভাৰ সাংসদ কোন আছিল? এই আব্দুল খালেক আছিল। কেনেকুৱা হয় আপোনালোকৰ সমস্যা? আমাৰ এইফালে নাচায়, মানে এইফালে আহে নাই আব্দুল খালেক। খালি ভোটটা দিছোঁ, সেই ভোটটা লৈছে খালি আমাৰ পৰা। আপোনালোকৰ মূল সমস্যা কি আছে? মূল সমস্যা আমাৰ গৰাখহনীয়া, মানে ভিটা মাটি ভাঙি আছে, খেতি মাটি ভাঙি আছে। মূল সমস্যা আমাৰ ভিটা মাটি ৰক্ষা কৰিব লাগে। আচলতে ক'ব লাগিব যে এই নৈপৰীয়া অঞ্চলৰ লোকসকলৰ এটাই সমস্যা, তেওঁৰ যিহেতু গৰাখহনীয়া। কাৰণ ইতিমধ্যে যি বোৱালিমাৰী চম্পাৱতী নৈৰ গৰাখহনীয়াৰ কবলত পৰিছিল এই বোৱালিমাৰী গাঁওবাসীয়ে, তেওঁলোকৰ খেতি বাতি ভিটি মাটি ইতিমধ্যে চম্পাৱতী নৈত বিলীন হৈছে। কিন্তু কোনো পূৰ্বৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া কিন্তু এইসকলৰ খবৰ লোৱা নাছিল। কিন্তু এইবেলি আৰু লোকসভা নিৰ্বাচন, আৰু এইবেলি তেওঁলোকে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল নৈপৰীয়াৰ অঞ্চলৰ লোকসকলৰ মূল সমস্যা হ'ল তেওঁলোকৰ গৰাখহনীয়া আৰু খেতি বাতি। গতিকে তেওঁলোকৰ খেতি বাতিয়ে যদি নৈত বিলীন হৈ যায় তেওঁলোকে কি কৰি চলিব? গতিকে এইবেলি তেওঁলোকে ঠিৰাং কৰিছে, কাৰণ সমাগত যিহেতু ইতিমধ্যে দুটা পৰ্যায়ত নিৰ্বাচন সমাপ্ত হৈছে আৰু শেষ পৰ্যায়ৰ নিৰ্বাচন আছে। গতিকে তেওঁলোকে এইবাৰ ঠিৰাং কৰিছে যিজন প্ৰাৰ্থীয়ে তেওঁলোকৰ যি গৰাখহনীয়াৰ সমস্যা আছে সমস্যা সমাধান কৰিব আৰু তেওঁলোককে সেইজন প্ৰাৰ্থীকে তেওঁলোকে ভোট প্ৰদান কৰিব বুলি এইটো জানিব দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।